নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বৰুৱা আপোনালোকৰ মাজলৈ লৈ আছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে CISF অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ কিছুমান পষ্ট নতুনকৈ মুকলি কৰি দিয়া হৈছে আৰু এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বয়স কিমান লাগিব সকলোবিলাক তথ্য মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল ফায়াৰ মেল 2024 অৰ্থাৎ ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল যিটো কনষ্টেবল অফ ফায়াৰমেন যিটো পষ্ট আছে সেই পষ্টত এপ্লাই হ'ব আৰু পষ্টৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 31/8/2024 আৰু লাষ্ট ডেট হ'ব 30/9/2024। আপোনালোকে এপ্লাই কৰিব পাৰিব 30 তাৰিখ 9 মাহলৈকে আৰু 30 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। গতিকে এতিয়া মই ইয়াত আপোনালোকক সম্পূৰ্ণ ডিটেইলছখিনি দেখাম, আপোনালোকে চাই থাকিব। অনলি মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব কনষ্টেবল ফায়াৰৰ কাৰণে আৰু ইয়াৰ চেলাৰীটো ইয়াত দিছে যে পে লেভেল 3 21,700 পৰা 69,100 টকালৈকে আপোনালোকৰ চেলাৰীটো থাকিব। আৰু ইয়াত মই বাকী আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকে এপ্লিকেশ্যন উইল বি একচেপ্টেড থ্ৰুত অনলাইন মোড, অনলাইনত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব প্ৰথমতে, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত মেডিকেল হ'ব, মেডিকেল হ'ব, গোটেইখিনি ইয়াত উল্লেখ কৰা আছে। আৰু ৰিটেন এক্সামিনেশ্যনটো OMR কম্পিউটাৰ বেছ, মানে OMRটো হ'ব পাৰে কম্পিউটাৰ বেছটোত যিকোনো এটা মডত হ'ব অনুষ্ঠিত হ'ব আৰু পৰীক্ষাটো হিন্দী নাইবা ইংলিছ লেংগুৱেজ, হিন্দী আৰু ইংলিছ দুয়োটা লেংগুৱেজতে হ'ব। তো এইখিনিলৈকে আপোনালোকে গম পালে। এতিয়া মই আপোনালোকক দেখাম এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাব। ইয়াত উল্লেখ কৰিছে যে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ 12 ক্লাছৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰেকগনাইজ বৰ্ড ইউনিভাৰ্চিটি উইথ ছায়েন্স ছাবজেক্ট। 12 পাছ বা তাতকৈ সমপৰ্যায়ৰ হ'লেও হ'ব, কিন্তু আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। আৰ্টছ বা কমাৰ্চৰ ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব নোৱাৰে, ছায়েন্সৰ ষ্টুডেণ্টেহে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাটো হৈছে 18 পৰা 23 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ উপৰিও SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন দিয়া থাকিব, OBC কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 ইয়াৰ্ছ বয়সৰ ৰিলেক্সেশ্যন দিয়া আছে। আপোনালোকে বয়সটো যদি মিলে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া জনাম মই আপোনালোকৰ এপ্লিকেশ্যন ফিজটো। এপ্লিকেশ্যন ফিজ কিমান হ'ব সেই বিষয়ে মই জনাম ইয়াত। এপ্লিকেশ্যন ফিজ হ'ব আপোনালোকৰ 100 টকা, 100 অনলি ফিজ, এপ্লিকেশ্যন ফিজ দিব লাগিব এইটো 100। তো আপোনালোকে ইয়াত সকলোখিনি ইনফৰমেশ্যন গম পালে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে, যদিহে আপুনি ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 30 তাৰিখ 9 মাহ 2024 আগতে আপোনালোকে এপ্লাই কৰি ল'ব। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ কনষ্টেবল ফায়াৰ পৰ্ডত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে। কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভাল লাগিলে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়ালৈকে এইখিনিয়ে নটিফিকেশ্যন আছে। নেক্সট মই আৰু এটা ভিডিঅ' বনাম। সেই ভিডিঅ'টোত থাকিব চিলেবাছ, পাছিং মাৰ্ক কিমান লাগিব, ৰানিং কিমান কিলোমিটাৰ হ'ব, চিলেবাছ কি থাকিব সেই বিষয়ে মই নেক্সট আকৌ এটা ভিডিঅ' বনাম। তো এনেকুৱা এই ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। বাই বাই।